গুড মৰ্নিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি মংগলবাৰ, ইংৰাজী মাহৰ 23 জুলাই 2024, অসমীয়া মাহত আজি 7 শাওন, দ্বিতীয়া তিথি, ধনিষ্ঠা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:05 আৰু সূৰ্য অস্ত যাব 6:20। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলবোৰ। পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আজি আপুনি এটা অতি মনোৰম অভিজ্ঞতা উপভোগ কৰিব। আপোনাৰ কামৰ প্ৰতি নিষ্ঠাৱান হ'ব। আপুনি ব্যৱসায়ত এটা ডাঙৰ অৰ্ডাৰ পাব পাৰে। আপোনাৰ স্বাস্থ্যৰ বিষয়ে সাৱধান হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অভাৱৰ বাবে আপুনি ঋতুগত ৰোগৰ প্ৰতি আক্ৰান্ত হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে মেঘ ৰাশিৰ লোকসকলক কৈছে আজিৰ দিনটোত তেওঁলোকে আনন্দ মনোৰঞ্জনত তেওঁলোকে দিনটো উপভোগ কৰিব বুলি কৈছে। আৰু তেওঁলোকে কৈছে যে যাতে যি কাম কৰে সেই কামটো অতি নিষ্ঠাৱান হ'ব বুলি কৈছে, নিষ্ঠাৱানেৰে কৰিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো তেওঁলোকে ভাল উপাৰ্জন কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে স্বাস্থ্যৰ বিষয়েও সাৱধান হোৱাটো উচিত। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অভাৱ হ'ব পাৰে, গতিকে আপোনালোকে স্বাস্থ্যৰ যত্ন ল'বলৈ কৈছে, ব্যায়াম কৰিব আৰু আপোনালোকে যিমান পাৰে ৰাতিপুৱা সোনকালে উঠি ব্যায়াম কৰাটো খুবেই ভাল বা খোজকাঢ়িব। লগতে আপোনালোকক কৈছে যে ঋতুগত যিটো আপোনালোকৰ ছোৱালী মানুহৰ যিটো ঋতুগত সমস্যা, ৰোগৰ যিটো সমস্যা সেইটো হ'ব পাৰে বুলি কৈছে। শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 17। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি অন্য এক ৰাশিফল চাওঁ। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ ৰাশিফল চালে দেখা পাওঁ যে সহকৰ্মীসকলে কৰ্মক্ষেত্ৰত আপোনাক যথেষ্ট সহায় কৰিব। আপুনি ব্যৱসায়ত অপ্ৰত্যাশিত বিত্তীয় লোকচান সন্মুখীন হ'ব লাগিব পাৰে। কঠোৰ পৰিশ্ৰমে অৰ্থপূৰ্ণ ফলাফল প্ৰদান কৰিব। ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতি অনীহা আছে বুলি কৈছে। আপুনি আপোনাৰ দেউতাকৰ কোনো সিদ্ধান্তত খং কৰিব পাৰে। অপ্ৰয়োজনীয় কামত অত্যধিক মনোযোগ নিদিব। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে বৃষ ৰাশিৰ লোকসকলক কৈছে যে আপোনালোকৰ বন্ধু বান্ধৱে যথেষ্ট সহায় কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট হয়তো লোকচান হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে অলপ সাৱধানে অৱলম্বন কৰিব যাতে লোকচানৰ সন্মুখীন নহয়। আৰু কৈছে যে কঠোৰ যদি পৰিশ্ৰম কৰে তেনেহ'লে সেই পৰিশ্ৰমে আপোনাক ভাল ফলাফল দিব বুলিও কৈছে। ধৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ইচ্ছা নাথাকিব পাৰে বুলি কৈছে। আপোনালোকক কৈছে যে দেউতাৰ যিকোনো সিদ্ধান্ত হয়তো আপোনালোকৰ বিপৰীত হ'ব বুলি কৈছে, যাতে সেই ক্ষেত্ৰত আপোনালোকে কোনো খং নকৰিবলৈ কৈছে। আৰু অপ্ৰয়োজনীয় কামৰ ক্ষেত্ৰত আপোনালোকে বেছি সময় নিদিব বা মনোযোগ নিদিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 5। এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, একে সময়তে আপোনাৰ মনলৈ বহু প্ৰকাৰৰ চিন্তা আহিব। আপুনি গুৰুত্বপূৰ্ণ কামবোৰৰ প্ৰতি উদাসীন হ'ব পাৰে। আপোনাৰ সন্মান হ্ৰাস হ'ব পাৰে। আপুনি ধনৰ অভাৱ অনুভৱ কৰিব। মানুহৰ পৰা অত্যধিক পৰামৰ্শ নল'ব, নহ'লে আপুনি অপ্ৰয়োজনীয়ভাৱে বিভ্ৰান্ত হ'ব। ধ্যান আৰু যোগৰ প্ৰতি আপোনাৰ আগ্ৰহ জাগ্ৰত হ'ব বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে মিথুন ৰাশিৰ লোকসকলে কৈছে যে আপোনালোকৰ
মনটো চঞ্চল হৈ থাকিব, স্থিৰ নহ'ব বুলি কৈছে। বিভিন্ন ধৰণৰ চিন্তা আহিব পাৰে, গতিকে আপোনালোকে সেই ক্ষেত্ৰত যিমান পাৰে মনটোক স্থিৰ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ মনটো যিহেতু অস্থিৰ হ'ব, সেইকাৰণেই আপোনালোক উদাসীন হৈ থাকিব পাৰে বোলে, কামবোৰ আপোনাৰ নহ'ব পাৰে, আৰু কিছুমান ক্ষেত্ৰত হয়তো আপোনালোকৰ সন্মানৰ ক্ষেত্ৰতো আঘাত হ'ব পাৰে বুলিও কৈছে। আৰু লগতে কৈছে যে মিথুন ৰাশি লোকসকলক আজিৰ দিনটোত আপোনালোকে হয়তো টকা পইচাৰ কিছু অভাৱ অনুভৱ কৰিব পাৰে। মানুহৰ পৰা আপোনালোকে অত্যধিক যিমান ল'ব লাগে পৰামৰ্শ ল'ব, তাতকৈ বেছি নল'বলৈ কৈছে, যাতে কোনো কাম বিভ্ৰান্তৰ সৃষ্টি নহয়। ধ্যান আৰু যোগৰ প্ৰতি হয়তো আজি আপোনালোকৰ অলপ মনত ইচ্ছা হ'ব পাৰে বুলি কৈছে। এইটো এটা ভাল কথা। যিমান পাৰি আমি সকলোৱে যোগ আৰু ব্যায়াম কৰাটো দৈনিক ভাল। পৰামৰ্শ আপোনালোকে গ্ৰহণ কৰিব আৰু এই যোগ ব্যায়াম কৰিবলৈ অভ্যাস কৰাটো ভাল হ'ব। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ অমীমাংসিত কাম দ্ৰুত হোৱাৰ সম্ভাৱনা আছে। লেপটপ আৰু মোবাইল আদি স্ক্ৰীনৰ সন্মুখত বেছি সময় ব্যয় নকৰিব। চকুত সমস্যা আৰু মূৰৰ বিষ থাকিব পাৰে। আপোনাৰ পত্নীৰ অনুভূতি বুজি লওক। আপুনি নতুন প্ৰযুক্তিৰ বিষয়ে কৌতূহলী হ'ব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ উৎকৃষ্ট ফলাফল পাব। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকে কিছুমান কামবোৰ যিটো কাম কৰি আছিল, সেই কামৰ আপোনালোকে সমাধান কৰিব পৰা নাছিল বা অমীমাংসিত হৈ আছে বা মীমাংসা কৰিব পৰা নাছিল, সেই কামবোৰ সম্পূৰ্ণ হোৱাৰ দ্ৰুত গতিত সম্ভাৱনা আছে। আৰু লগতে কৈছে যিমান পাৰে আপোনালোকে মোবাইল আৰু লেপটপৰ পৰা আঁতৰি থাকিবলৈ কৈছে, যাতে মোবাইল বা লেপটপৰ আপোনালোকে চাই সময় অপব্যয় নকৰিবলৈ কৈছে। যদি এনে কৰে হয়তো আপোনাৰ চকুৰ কিছু সমস্যা হ'ব পাৰে বুলিও কৈছে। আৰু লগতে কৈছে যে কৰ্কট ৰাশি লোকসকলক নিজৰ পত্নীৰ অনুভূতিৰ প্ৰতিও আপোনালোকে গুৰুত্ব দিবলৈ কৈছে। আৰু আজিৰ দিনটোত কৰ্কট ৰাশি লোকসকলে নতুন নতুন যিটো কৌশল, নতুন নতুন প্ৰযুক্তি, সেই ক্ষেত্ৰত আপোনালোকে আগ্ৰহ দেখুৱাব পাৰে। লগতে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আজি ফলাফল পাব বুলিও কৈছে। শুভ ৰং হৈছে ৰঙা আৰু শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ চাকৰিত পদোন্নতি পাব পাৰে। আপোনাৰ পৰামৰ্শৰ পৰা মানুহে যথেষ্ট লাভান্বিত হ'ব। ৰিয়েল এষ্টেট ক্ৰয় কৰাৰ ধাৰণাটো মনলৈ আহিব। আপুনি ব্যৱসায়ত আপোনাৰ প্ৰতিদ্বন্দ্বীৰ পৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। ঘৰৰ পৰিৱেশ মনোৰম হ'ব। শ্ৰোতা বন্ধুসকল, সিংহ ৰাশিৰ লোকসকলক কৈছে যে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি হ'ব বুলি কৈছে। লগতে কৈছে যে সিংহ ৰাশিৰ লোকসকলক আপোনালোকে যদি কাৰোবাক পৰামৰ্শ দিয়ে, সেই পৰামৰ্শই তেওঁলোকক যথেষ্ট লাভান্বিত হ'ব বুলিও কৈছে। আৰু লগতে কৈছে যে আপোনালোকে শ্বেয়াৰ মাৰ্কেটত যদি ব্যৱসায় বা বিনিয়োগ কৰি আছে, তেনেহ'লে আজিৰ দিনটোত আপোনালোকে ক্ৰয় কৰাত আগ্ৰহ হ'ব পাৰে বুলিও কৈছে। আৰু লগতে কৈছে যে আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত হয়তো প্ৰতিদ্বন্দ্বিতা হিচাপে হয়তো প্ৰতিদ্বন্দ্বী কৰিব লাগিব পাৰে বুলি কৈছে। বা সেই প্ৰতিযোগিতাত আপোনালোকে হয়তো কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'বও পাৰে। আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব। সকলোৰে মাজত মৰম চেনেহ
বৃদ্ধি হ'ব। শুভ ৰং হৈছে হালধীয়া, শুভ নম্বৰ হৈছে 30। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ দৈনন্দিন ৰুটিন কিছু পৰিমাণে অসংগঠিত হ'ব পাৰে। শিশুৱে তেওঁলোকৰ পিতৃ মাতৃৰ আদেশ কঠোৰভাৱে অনুসৰণ কৰাটো উচিত। দুপৰীয়াৰ পিছৰ সময়টো আপোনাৰ বাবে অতি আনন্দদায়ক হ'ব। আপুনি দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিব পাৰে। আপুনি আবদ্ধ ধনৰ সুবিধা পাব বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, মীন ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে মীন ৰাশিৰ লোকসকলক কৈছে যে আপোনালোকৰ যিটো সদায় কৰি থকা কাম বা কৰিবলগীয়া কামবোৰ অসংগঠিত হ'ব পাৰে বুলি কৈছে, অৰ্থাৎ খেলি মেলি হ'ব পাৰে। আৰু লগতে কৈছে যে শিশুসকলেও তেওঁলোকৰ পিতৃ মাতৃৰ আদেশ অৰ্থাৎ তেওঁলোকে কোৱা কথাটো মানিবলৈ কৈছে। আৰু লগতে কৈছে যে কন্যা ৰাশিৰ লোকসকলৰ আজিৰ দিনটোৰ দুপৰীয়াৰ পাছত দিনটো ভাল হ'ব। আৰু পাৰিলে যদি আপোনালোকে ভ্ৰমণ কৰিব পাৰে, যাব পাৰে, আপুনি আবদ্ধ ধনৰ সুবিধাও পাব বুলি কৈছে। শুভ ৰং চাওঁ তেনেহ'লে শুভ ৰং হৈছে গুলপীয়া, শুভ নম্বৰ হৈছে 24। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, কৃষি কৰ্মৰ সৈতে জড়িত লোকসকলে ধনৰ অভাৱৰ দৰে সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। দুঃসাহসিক কাম কৰাৰ ইচ্ছা আপোনাৰ মনত জাগ্ৰত হ'ব। আপুনি আপোনাৰ ত্ৰুটিবোৰৰ বিষয়ে অলপ হতাশ হ'ব পাৰে। আপোনাৰ অহংকাৰী আচৰণৰ বাবে আপোনাৰ আত্মীয়সকলে আপোনাৰ ওপৰত খং কৰিব পাৰে। বিষয়াসকলৰ সৈতে ভাল আচৰণ বজাই ৰাখিব। শ্ৰোতা বন্ধুসকল, তুলা ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আজিৰ দিনটোত তুলা ৰাশিৰ লোকসকলক কৈছে যে যিসকল লোকে কৃষি কৰ্মৰ লগত জড়িত তেওঁলোকে হয়তো আজি ধনৰ কিছু অভাৱ সন্মুখীন হ'ব পাৰে, অৰ্থাৎ ধনৰ অভাৱৰ কথা আপোনালোকক মনত বাৰুকৈ প্ৰভাৱ পেলাব বুলি কৈছে। আৰু লগতে কৈছে যিটো সাহস নথকা অনুভৱ হ'ব পাৰে বুলিও কৈছে। আৰু লগতে কৈছে যে আপোনালোকে নিজৰ ত্ৰুটিবোৰ অৰ্থাৎ নিজৰ ভুলবোৰৰ বিষয়ে বা ভুলবোৰ বাৰে বাৰে কৰাৰ কাৰণে হয়তো আপোনালোকে অলপ মনত দুখ পাব পাৰে বা হতাশ হ'ব পাৰে যে এনেধৰণৰ কামবোৰ কিয় মোৰ বাৰে বাৰে হয়। এনেধৰণৰ এটা মনত আহি হয়তো আপোনালোকৰ মনত আঘাত দিব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ যিটো অহংকাৰ, আপোনাৰ যি অহংকাৰৰ আচৰণ যে আপোনালোকৰ মতেই হ'ব বা তেনেধৰণৰ যিটো চিন্তা বা আপুনি যিটো কথা কয় সেইটোৱে শুদ্ধ হ'ব, সেনেধৰণৰ কথাৰ কাৰণে হয়তো আপোনালোকৰ নিজৰ ঘৰৰ আত্মীয়সকলে হয়তো আপোনাক অলপ বেয়া পাব পাৰে। আৰু লগতে কৈছে বিষয়াসকলৰ সৈতে আপোনালোকৰ আচৰণটো ভাল ৰাখিবলৈ কৈছে। শুভ ৰং যদি চাওঁ গুলপীয়া, শুভ নম্বৰ যদি চাওঁ নম্বৰটো হৈছে 4। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আজি পৰিয়ালৰ কিছুমান সমস্যাই আপোনাৰ কথাত খং উঠিব পাৰে। দূৰৱৰ্তী ঠাইলৈ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে এটা ভাল সময় অতিবাহিত কৰিব। আপুনি এটা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। আপুনি উচ্চ শিক্ষাত যথেষ্ট সফলতা লাভ কৰিব বুলি কৈছে। শ্ৰোতা বন্ধুসকল, বৃশ্চিক ৰাশি আজিৰ দিনটোত চালে দেখা পাওঁ যে বৃশ্চিক ৰাশিৰ লোকসকলক কৈছে যে আপোনালোকৰ পৰিয়ালৰ কিছুমান সদস্যই বা আপোনালোকৰ সদস্যৰ কথাৰ হয়তো আপোনাৰ খং উঠিব পাৰে। গতিকে আপোনালোকে
তেনেধৰণৰ কোনো কথা নক'ব যাতে পৰিয়ালৰ মাজত হাই কাজিয়া হয় বা বিশৃংখল হয়। গতিকে আজি আপোনালোকে ভ্ৰমণলৈ যাব পাৰে। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে কিন্তু ভাল সময় অতিবাহিত কৰিব বুলিও কৈছে। আপুনি এটা নতুন ব্যৱসায় আজি দিনটোত আৰম্ভ কৰা চিন্তা কৰিব পাৰে বা আৰম্ভ কৰিব পাৰে, ভাল হয়। আপুনি উচ্চ শিক্ষাৰ ক্ষেত্ৰতো অৰ্থাৎ বৃশ্চিক ৰাশিৰ লোকসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট সফলতা লাভ কৰিব বুলি কৈছে। শুভ ৰং যদি চাওঁ তেনেহ'লে ৰংটো হৈছে মেজেণ্টা কালাৰ আৰু শুভ নম্বৰ হৈছে 13। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, মানুহে আপোনাক বহুত প্ৰশংসা কৰিব বুলি কৈছে। ঘৰৰ পৰিৱেশ মনোৰম হ'ব। আপোনাৰ বাবে কঠোৰ ভাষা ব্যৱহাৰ কৰাটো উচিত নহয়। বিবাহ বহিৰ্ভূত সতৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিব। আপুনি কঠোৰ সিদ্ধান্ত ল'ব লাগিব। আপুনি সন্ধিয়া খোজ কাঢ়িবলৈ ওলাই যাব পাৰে। শ্ৰোতা বন্ধুসকল, ধনু ৰাশিৰ আজি দিনটো চালে দেখা পাওঁ যে ধনু ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকক প্ৰশংসা কৰিব, সন্মান জনাব পাৰে। আৰু ঘৰৰ পৰিৱেশৰ ক্ষেত্ৰতো আপোনালোকৰ যথেষ্ট ভাল, সকলোৰে মাজত মিলা প্ৰীতি হৈ থাকিব। আৰু ধনু ৰাশিৰ লোকসকলক কৈছে যে আজি আপোনালোকে কোনো এনে কথা নক'ব যি কথাই হয়তো আনক আঘাত কৰিব পাৰে। বিবাহ বহিৰ্ভূতৰ ক্ষেত্ৰতো ধনু ৰাশিৰ লোকসকলক কৈছে যে সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ কৈছে। আজি কোনো এটা কাম বা সিদ্ধান্ত ল'বলগীয়া হ'লে সেই সিদ্ধান্তটো এক সিদ্ধান্ত হিচাপে ল'বলৈ কৈছে বা কঠোৰ সিদ্ধান্ত, যিটো সিদ্ধান্ত ল'লে সেই সিদ্ধান্তই চিৰস্থায়ী হ'ব লাগিব, এনেধৰণৰ সিদ্ধান্ত ল'বলৈ কৈছে। আৰু স্বাস্থ্যৰ কাৰণে সন্ধিয়াৰ সময়ত খোজ কঢ়াটো ভাল বুলি কৈছে। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 26। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন প্ৰশংসিত হ'ব। আপুনি সৃষ্টিশীল কামত আগ্ৰহ ল'ব। পৰিয়ালৰ সকলোৱে আপোনাৰ সৈতে বহুত সুখী হ'ব বুলিও কৈছে। আপুনি এটা শুভ ঘটনাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি যি কাম কৰে সেয়া সম্পূৰ্ণ নকৰালৈকে আপুনি বিশ্ৰাম নল'ব। আপুনি ব্যৱসায়ত অতি ব্যস্ত থাকিব। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে মকৰ ৰাশিৰ লোকসকলক কৈছে যে কৰ্মক্ষেত্ৰত তেওঁলোকৰ প্ৰদৰ্শন যথেষ্ট ভাল হ'ব। আৰু লগতে কৈছে যে যি সৃষ্টিশীল কামত তেওঁলোকে যথেষ্ট আগ্ৰহ ল'ব বুলি কৈছে। সৃষ্টিশীল কামত পৰিয়ালৰ সকলো লোকৰ সৈতে তেওঁলোকৰ ভাল হ'ব। আৰু লগতে কৈছে যে আজিৰ দিনটোত ভাল এটা পৰিকল্পনা কৰিব পাৰে বা শুভ যিটো কাম কৰিবলগীয়া আছে বা সেই কামটো আপোনালোকে পৰিকল্পনা কৰিব পাৰে। কেনেধৰণৰ কৰিম বা কি ধৰণৰ কৰিলে ভাল হ'ব সেই কথাটো কৰিবলৈ কৈছে। আৰু আপুনি যি কাম নকৰে সেয়া কাম আপুনি সম্পূৰ্ণ নোহোৱালৈকে লাগিয়েই থাকিব, অৰ্থাৎ নেৰানেপেৰাকৈ আপুনি কামটো কৰি সম্পূৰ্ণ কৰিব বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰতো আপুনি দিনটোত ব্যস্ত থাকিব বুলি কৈছে। শুভ ৰং হৈছে কমলা, অৰেঞ্জ কালাৰ আৰু শুভ নম্বৰ হৈছে 19। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। দিনটো আৰম্ভণি অলপ আমনিদায়ক হ'ব পাৰে, কিন্তু আপুনি আশা কৰাতকৈ ব্যৱসায়ৰ ক্ষেত্ৰত অধিক ধন পাব। আপুনি সম্পৰ্ক ভাল পাবলৈ পৰ্যাপ্ত সময় দিব লাগিব। আপোনাৰ কামৰ মানদণ্ডও ভাল হ'ব। আপোনাৰ প্ৰেমিকৰ সৈতে পাৰ্থক্যৰ সমাধান কৰা হ'ব। ভুল বস্তুত আপোনাৰ সময় অপচয় নকৰিব।
আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাওঁ যে কুম্ভ ৰাশিত চালে দেখা পাওঁ যে আজিৰ দিনটোত আপোনালোকে হয়তো দিনটোৰ আৰম্ভণিৰ ক্ষেত্ৰত অলপ হতাশ হ'ব পাৰে, কিন্তু আশা কৰাতকৈ পাছৰ পৰ্যায়ত আপোনালোকৰ ব্যৱসায়ত ভাল হ'ব বুলি কৈছে কুম্ভ ৰাশিৰ লোকসকলক। আৰু কৈছে যে কুম্ভ ৰাশিৰ লোকসকলক সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ পৰিয়াল বা নিজৰ মানুহক সময় দিবলৈ কৈছে। কামৰ মানদণ্ড ভাল হ'ব। আপোনাৰ যিটো প্ৰেমিক বা নিজৰ হাজবেণ্ডে ৱাইফ বা ৱাইফে হাজবেণ্ডৰ প্ৰতি যিটো কিছুমান মত পাৰ্থক্য থাকে, সেই মত পাৰ্থক্যটো আজি সমাধান হ'ব বুলি কৈছে। আৰু ভুল বস্তুৰ ক্ষেত্ৰত আপোনালোকে সময় বৰবাদ নকৰিবলৈ কৈছে, অপচয় নকৰিবলৈ কৈছে। শুভ ৰং হৈছে কলা, শুভ নম্বৰ হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। স্বাৰ্থপৰ লোকসকলে আপোনাক আৱেগিকভাৱে শোষণ কৰিব পাৰে। মনোযোগেৰে চিন্তা কৰাৰ পিছতে আপোনাৰ চিন্তাবোৰ মানুহৰ সৈতে ভাগ বতৰা কৰক। আপুনি আপোনাৰ অতীতৰ ভুলবোৰৰ পৰিণাম ভুগিব লাগিব পাৰে। ঘৰুৱা খৰচৰ বাবে আপোনাৰ বাজেটৰ ক্ষেত্ৰত বিচলিত হ'ব পাৰে। চৰকাৰী বিষয়ত অসাৱধান নহ'ব। শ্ৰোতা বন্ধুসকল, মীন ৰাশিৰ সম্পৰ্কে চালে দেখা পাওঁ যে মীন ৰাশিৰ লোকসকলে কৈছে যে নিজৰ বন্ধু বান্ধৱ হওক বা ওচৰ চুবুৰীয়াই হওক বা নিজৰ ঘৰৰ কোনোবাই হওক, যিসকল লোক স্বাৰ্থপৰ তেওঁলোকে আপোনালোকক শোষণ কৰিব পাৰে বুলি কৈছে। নিজৰ কামটো তেওঁলোকে সমাধান কৰিবৰ কাৰণে হয়তো আপোনাক বিভিন্ন ধৰণৰ মত পোষণ কৰিব পাৰে বা আপোনাক প্ৰলোভন দিব পাৰে, এনেধৰণৰ কথা কৈছে। গতিকে মীন ৰাশিৰ লোকসকলক কৈছে যে ভালদৰে চিন্তা কৰি ল'বলৈ কৈছে, বা ভালদৰে যিটো আপুনি ক'ব বা যিটো আপুনি উপদেশ দিব সেই কথাৰ সম্পৰ্কে নিজেই ভালদৰে চিন্তা কৰি ল'ব। তাৰ পাছতে আনক আপুনি পৰামৰ্শ দিব বা সহায় কৰিবলৈ কৈছে। আৰু লগতে কৈছে যে মীন ৰাশিৰ লোকসকলক যদি আপোনালোকে আগতে যিটো ভুল কৰিছিল সেই ভুলৰ আজি পৰিণাম হয়তো আপুনি ভুগিবলগীয়া হ'ব পাৰে। ঘৰুৱা যদি আপুনি কিবা মাৰ্কেট বজাৰ কৰিবলৈ আছিল, সেই বজাৰ কৰাৰ ক্ষেত্ৰত হওক বা আপুনি যদি কিবা ঘৰুৱা খৰচ কৰাৰ পৰিকল্পনা কৰি আছিল, সেই পৰিকল্পনাৰ ক্ষেত্ৰত আপুনি যিটো বাজেট লৈ গৈছিল সেই বাজেটতকৈ অলপ বেছি হ'ব পাৰে। চৰকাৰী বিষয়ৰ ক্ষেত্ৰত আপুনি অসাৱধান নহ'বলৈ কৈছে, সাৱধান কৰিবলৈ কৈছে। শুভ ৰং হৈছে বেগুনীয়া, শুভ নম্বৰ হৈছে 17। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়াহ'লে আহোঁ, নমস্কাৰ।